তো গৈছিলে 4টা সিট আছে এসেম্বলি এরিয়াত যোৱাবাৰ তো আমি এটাও সিট জিকা নাই ইয়াত এবাৰ ডিলিমিটেশনৰ পিছত অন্তত 2টা সিট জিকিব পৰা আমাৰ হৈ গল আৰু এই দুটাত তো আমি কোনো জীৱনতে নিজিকো কি নাম জলেশ্বৰ এতিয়া জলেশ্বৰত আমাক ভোট দিয়া মানুহ বহুত নাই 8-10 হাজাৰ মানুহ আছে সো এই কাৰণে নিজৰ ভেটিটো ধৰি ৰাখক নহলে আহা প্ৰজন্মক উত্তৰ দিব লাগিব যে ভেটি কিয় হেৰাই গল জাতি কিয় হেৰাই গল মাটি কিয় হেৰাই গল এই উত্তৰটো আমি দিব লাগিব আৰু এই যদি জাতি মাটি ভেটিটো যদি বচাব খুজে একগোট হ'ব লাগিব ৰাভা বড়ো বাকি যিখিনি জনগোষ্ঠী মানুহ আছে সবে একগোট হৈ আমি এটো ধৰি ৰাখিব লাগিব আৰু উন্নত ৰাভা সাং আমি বনাব লাগিব এটা সময়ত গোৱালপাৰাৰ যেটো মান মৰ্যাদা আছিল এই মান মৰ্যাদাটো আমি ঘূৰাই আনাৰ কাৰণে দিনে ৰাতি কষ্ট কৰি কাম কৰিব লাগিব এই কথাটো ক'বলৈ এতিয়া গোৱালপাৰাৰ কথা কলে অকল টপিহে চিন্তাত পৰে দাড়ি চুক মানে চিন্তাত পৰে আৰু পাজামাও ইহঁতে যিবিলাক পিন্ধে 1 ফুট 6 ইঞ্চি ওখ কৰি পিন্ধে কিয় পিন্ধে বা মই নাজানো যিয়ে নহওক নিজৰ মানুহক সুৰক্ষিত কৰা দায়িত্ব আপোনালোকে আমাক দিছে দিল্লী দিছপুৰ দুধনৈ সব জায়গাত এই কাম আমি কৰিম কোনো কুণ্ঠাবোধ নকৰাকে কৰিম আপোনালোকৰ স্বাৰ্থত কৰিম আপোনালোকৰ লগত থাকি কৰিম আৰু কোনোদিন আপোচ নকৰি যিটো দায়িত্ব আপোনালোকে দিছে এই দায়িত্ববোৰ আমি সম্পূৰ্ণ কৰিম ঘটনা দুৰ্ঘটনা বহুত ঘটে কিন্তু এটা কথা জানি থব আমাক বিভাজিত কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ সদায় চলি থাকে যে কেনেকে ভাষাৰ নামত আমাক বিভক্ত কৰিব পাৰে কেনেকে ৰাভা আৰু বড়ো মানুহৰ মাজত কাজিয়া লগাই দিব পাৰে কেনেকে ৰাভা আৰু গাৰো মানুহৰ মাজত কাজিয়া লগাই দিব পাৰে কেনেকে এই কাজিয়াটো নিৰ্মাণ কৰি এক অশান্ত পৰিৱেশ আমি ইয়াত নিৰ্মাণ কৰি ৰাজনৈতিক মুনাফাটো ল'ব পাৰো তাৰ বাবে সদায় চিন্তা কৰি থকা এটা সংগঠন ইয়াত কাম কৰি থাকে